তো নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আমি আলোচনা কৰিম যিটো SSCয়ে 39,481টা পোষ্টৰ বাবে এটা নটিচ জাৰি কৰিছে, যাৰ লাষ্ট ডেট হৈছে এপ্লাইৰ 14 তাৰিখ 14 অক্টোবৰ 2024 লাষ্ট ডেট। আৰু মাজত মাথোন 15-20 দিন আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰে তাৰ বাবে মই নেক্সট এটা ভিডিঅ' বনাম, তাত আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব। আজি মই গোটেই নটিচখন আৰু SSC যিমানবিলাক পোষ্ট আছে, ক'ত কেনেকৈ পোষ্ট আছে, কোনখন ষ্টেটৰ বাবে কেইটা পোষ্ট, গোটেই ডিটেইলছখিনি ইয়াত নটিচখনক চাই মই আপোনালোকক বুজাব বিচাৰিছোঁ। মই এবাৰ পঢ়ি দিম, আপোনালোকে গোটেইখিনি বস্তু ভালদৰে চাই যাব, ঠিক আছে। তো ষ্টাফ চিলেকশ্যন কমিশ্যন SSC সম্পূৰ্ণ নামটো, ইয়াৰ লাষ্ট ডেট হৈছে 14 তাৰিখ 14/10/2024, অৰ্থাৎ 14 অক্টোবৰ তাৰিখে, ঠিক আছে। তো এজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 39,481টা ভেকেঞ্চিৰ বাবে এইটো পোষ্ট জাৰি কৰা হৈছে। তাৰে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চত আছে, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF, CRPFত আছে বা ITBP, এইবিলাক বিভিন্ন সংস্থাবিলাকত বাবে পোষ্টবিলাক মুকলি কৰা হৈছে, ঠিক আছে। আহক তললৈ আহক। তাৰে কি মেলৰ কাৰণে আছে 35,612টা পোষ্ট, আৰু যিবিলাক ফিমেল কেণ্ডিডেট হয় তেওঁলোকৰ বাবে আছে 3,869টা পোষ্ট আছে, ঠিক আছে। আকৌ BSFৰ বাবে আজি কেইটা পোষ্ট আছে, BSFৰ 15,654টা পোষ্ট, চবতকৈ বেছি BSFৰ পোষ্ট আছে, ঠিক আছে। তাৰপিছত CISFত আছে 7,145টা পোষ্ট, CRPFত আছে 11,541টা পোষ্ট, আৰু SSBত আছে 819টা পোষ্ট, ITBPত আছে 3,017টা পোষ্ট, এনেকৈ পোষ্টবিলাক আছে। টোটেল কিমানটা? 39,481টা পোষ্ট মুকলি কৰা হৈছে, ঠিক আছে। তাৰপিছত পে' লেভেল কি কৈছে, 21,700 পৰা 69,100 দিয়া হ'ব, ঠিক আছে, পাৰ মান্থ। তাৰপিছত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি বুলি কৈছে, এইটো কাৰণে এপ্লাই কৰিবলৈ কাৰণে কি কি মানে যোগ্য লাগিব তাৰ বিষয়ে চাওক। ফাৰ্ষ্ট নেশ্যনেলিটি কি কৈছে, দ্য কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া। আপুনি ভাৰতৰ এজন চিটিজেন অৰ্থাৎ নাগৰিক হোৱাটো মুঠেই কম্পালচৰি। তাৰপিছত PRC এইবিলাক ডমিচাইল আপোনাৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত এজ লিমিট কি কৈছে, কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 18 to 23 years এজন 1 জানুৱাৰী 2025। 2025 চনলৈ 2025ৰ 1 জানুৱাৰী অৰ্থাৎ 1 জানুৱাৰীলৈ আপোনাৰ বয়স 18 পৰা 23 বছৰ হ'ব লাগিব। যদি তাতকৈ বেছি বা কম হয় তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। আৰু সেইমতে আপোনালোকে নিজৰ এজটো হিচাপ কৰি ল'ব, 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। Candidates should not have born earlier than 2/1/2002. 2002 চনৰ 1 জানুৱাৰীৰ আগতে আপুনি জন্ম হোৱা হ'ব নালাগিব, তাতকৈ পিছত জন্ম হোৱা হ'ব লাগিব। আৰু 2007ৰ 1 জানুৱাৰীৰ আগতে জন্ম হ'ব লাগিব, অৰ্থাৎ 2002 পৰা 2007ৰ ভিতৰত আপোনালোকে জন্ম হ'ব লাগিব, ঠিক আছে। গতিকে যিবিলাকে এইকেইটা চনৰ ভিতৰত জন্ম হৈছে এইটো টাইম পিৰিয়ডত তেওঁলোকে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে। আৰু বিভিন্ন কাষ্টৰ বাবে বেলেগ বেলেগ এজ ৰিলেক্সেশ্যন আছে। ST SC বিলাকৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিব, OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব, আৰু যিবিলাক এক্স ছাৰ্ভিচমেন তেওঁলোকৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। অৰ্থাৎ তেওঁলোকৰ বয়স যদি 23তকৈ ওপৰতো হয়, এজন যদি OBC মানুহৰ এজন OBC কেণ্ডিডেট আছে, তেওঁৰ বয়স যদি 26 বছৰ হয়, কিন্তু যিহেতু OBC হয় গতিকে তেওঁ এপ্লাই কৰিব পাৰিব, কাৰণ কিয় তেওঁৰ 3 বছৰ এজ ৰিলেক্সেশ্যন আছে, ঠিক আছে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন কি বুলি কৈছে, দ্য কেণ্ডিডেটছ মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন অৰ 10th এক্সামিনেশ্যন ফ্ৰম এ ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। কেণ্ডিডেটজনে মেট্ৰিক নহ'লে 12 পাছ কৰা হ'ব লাগিব, ঠিক আছে। তাৰপিছত এপ্লিকেশ্যন ফিজ বেলেগ বেলেগ কেটেগৰীৰ কাৰণে বেলেগ বেলেগ আছে। এইবিলাক 100 টকা আছে, OBCৰ কাৰণে 100 টকা, ST SC আৰু যিবিলাক লেডিজ হয় ফিমেল কেণ্ডিডেট তেওঁলোকৰ বাবে এটকাও পইচা লোৱা নহয়, আৰু এক্স ছাৰ্ভিচমেনবিলাকৰ কাৰণেও নীল হওক, ঠিক আছে। আৰু পে'মেণ্ট মোড অনলাইন কৰিব পাৰিব আপোনালোকে, বাই কাৰ্ড, ৰুপি কাৰ্ড, ডেবিট কাৰ্ড, ঠিক আছে। আৰু অসম আৰু নৰ্থ ইষ্টত ক'ত ক'ত এক্সামিনেশ্যন চেণ্টাৰবিলাক ইয়াত ধুনীয়াকৈ দেখা আছে। ইটানগৰত আছে, ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, যোৰহাট এইবিলাক জেগাত হ'ব, ঠিক আছে। তো কেনেকৈ এপ্লাই কৰিব লাগে গোটেই ডিটেইলছখিনি ইয়াত লিখা আছে। আপুনি লিখাখিনি যদি পঢ়িবলৈ টান পায় তেন্তে মই এটা ভিডিঅ' বনাম, নেক্সট ভিডিঅ'টো মই কেনেকৈ এপ্লাই কৰে তাৰ ওপৰত মই বনাই দিম, আপোনালোকে চাই এপ্লাই কৰিব পাৰিব, ঠিক আছে। ষ্টাৰ্টিং ডেট টু এপ্লাই অনলাইন 5 ছেপ্টেম্বৰ, অৰ্থাৎ ছেপ্টেম্বৰ 5 তাৰিখৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেট 14 অক্টোবৰ 2024, ঠিক আছে। আৰু বিলকুল কম্পিউটাৰ বেষ্ট এক্সাম হ'ব, জানুৱাৰী ফেব্ৰুৱাৰী 2025 হৈ যাব।
তো কেনেকৈ এপ্লাই কৰে নেক্সট ভিডিঅ'টো মই জনাম নিশ্চয়, আৰু তাৰ নেক্সট ভিডিঅ'টোত ইয়াৰ গোটেই চিলেবাছখিনিৰ বিষয়ে মই ডিটেইলছ আপোনালোকক জনাম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে গম পালে SSC যিটো নটিচখন জাৰি কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা, গতিকে তাকে মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগে যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ।